গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া দেখিছেনে গছজোপা সৰু বেটিয়ে উঠি ভাঙি দিলে। আৰু আজি ছানডে ইহঁতক চাহ খাব দিছোঁ। ময়ো অলপ দেৰিকৈ শুই উঠিলোঁ। তাৰপিছত ইহঁতে দেখিছেনে এটা বিস্কুট লৈ লৈছে চাহৰ লগত খাবৰ কাৰণে। আৰু ইফালে মই ঘৰৰ কাম কৰিব আহিলোঁ, ঘৰটো সাৰিলোঁ, তাৰপিছত পোছা কৰিলোঁ। মই আকৌ এনেকৈ বহি পোছা কৰিহে ভাল পাওঁ দেই, থিয় হৈ মই পোছা নকৰোঁ, এনেকৈ বহি বহি পোছা কৰোঁ। তাৰপিছত আজি ছানডে কাৰণে এওঁ আছে শুই। তাৰপিছত বিচনাখন মই চাফা কৰিব আহিছিলোঁ, উঠিব দিলোঁ, তাৰপিছত খং কৰিলে, দেখিছেনে নুঠে এতিয়া। তাৰপাছত ঠিকে আছে, ময়ো ইফালে বোলো জল্দি গা নোধোঁতে চব্জিখিনি কাটি লওঁ। তাৰপাছত ফ্ৰিজৰ পৰা ওলালোঁ পটল আৰু পাত্তাকবি। মইতো বন্ধাকবিটো খাই ভাল নাপাওঁ, সেইটো কাৰণে আকৌ ফ্ৰিজটো এবাৰ খুলি চাওঁতে দেখিলোঁ পানীলাও। ভাবিলোঁ কালিৰো মাছ দুদিনমান আছে। তাৰপাছত পানীলাওখিনি জল্দি কুটি লওঁ, আজি মই পানীলাওকে বনাম। তাৰপাছত দাইলটো বনাবই লাগিব, সেইটো কাৰণে পানীলাওখিনি কুটি ল'লোঁ গা ধোৱাৰ আগতে। তাৰপাছত ইফালে এয়া গা পা ধুই আহিলোঁ, আহি আকৌ মই এনেকৈ ফট চট ল'লোঁ। এতিয়াহে এওঁ উঠিল দেই, উঠি আকৌ দেখিছে মই ফট ল'ব সময়তো মোক দিগদাৰ কৰি আছে। মই এনেকৈ কেমেৰা লোৱা দেখা পাই উঠিছে খং। তাৰপাছত গা পা ধুই এতিয়া চাহ দিওঁ, আজি দেওবাৰ যিহেতু অলপ দেৰিয়ে হয়। তাৰপাছত আৰু এতিয়া চাহ তাহ খাই আকৌতো ঢেৰ কাম আছে, ভাত বনাব লাগিব। তাৰপাছত আকৌ বেটিহঁতো ঘৰত থাকিব যিহেতু টাইমে নাপায়, ইহঁতে দিগদাৰ কৰি। ইফালে মই ভাত পাতি দিলোঁ, এতিয়া 10টা মানে বাজিলে। ইফালে আজি তেল দিলোঁ, আজি পানীলাও আৰু মচুৰ দাইলেৰে বনাম। তাৰপাছত মাছ আছিলে কালি ফ্ৰিজৰ পৰা মই উলিয়াই ৰাখি দিছোঁ আগতে, মাছ কেইজনীও কিবা বনাম আৰু ইফালে মই চিম্পুলকৈ বনাইছোঁ, পাঁচফোৰণ তাৰপাছত জলকীয়া আৰু এনেকৈ দি দাইলকেইটা এনেকৈ ভাজি ল'ম, ভাজি লৈ বনাম আৰু এইখন থুপথুপীয়া বনাম। দালি বনালোঁ মই। ইফালে এয়া হালধি আৰু নিমখ দি মাছকেইটা আগতে উলিয়াই ৰাখিছিলোঁ মই ফ্ৰিজৰ পৰা, এতিয়াহে সানি ল'ম দেই। তাৰপাছত সৰু মাছ যিহেতু আৰু ফ্ৰিজত থৈ দিলে যিহেতু টাইট হয়, সেইকাৰণে এইফালে মাছ ভাজি আছোঁ। আৰু ইফালে এয়া দেখিছেনে চব্জিখন হৈ গ'ল আৰু দাইলটো হ'লে বাৰু। আৰু ইফালে বহুত নতংকি, সৰু বেটিক খুৱাব আহিলোঁ, তাই নিজে খাব দিলে নাখায়। তাৰপিছত এনেও মই স্কুল থাকিলে খুৱাই দিওঁ, তথাপিতো এতিয়া আজি দেওবাৰ যিহেতু অলপমান এনেকৈ ফুচুলাই ভাত খুৱাই আছোঁ। তাই কৈছে গৰম লাগিছে। ইফালে টিভিটো দি দিছোঁ, তথাপিতো দেখাই এনেকৈ ফুচুলাই খুৱাই আছোঁ। ভাতকেইটা ভালকৈ নাখালে মোৰো মনটো বেয়া লাগে। তাইক খুৱাই উঠিহে আমি খাম দেই। আৰু ইফালে আমি খাওঁতে 12টা মানে বাজিলে। এওঁকো মাতিলোঁ ভাত খাবৰ কাৰণে, এওঁ আহিলে আৰু এওঁৰ লগতে মই এনেকৈ বহি ভাত খাওঁ। আজি টেঙা বনাইছিলোঁ, তেতেলী টেঙা। তাৰপিছত আৰু ভাত পানী খাই অলপমান শুলোঁ, বাগৰিলোঁ, মোবাইলটো টিপি। ইফালে ঢেৰ কাম আছিলে, কালিৰ পৰা কাপোৰখিনি শুকোৱা নাছিলে, আজি অলপমান ৰ'দ দিলে, তাৰপিছত শুকালে। তাৰপিছত এয়া দেখিছেনে কাপোৰখিনি আনি চাপি ল'লোঁ গধূলি টাইমত। আকৌ ইফালে বেটিহঁতক লৈ আহিলোঁ পাৰ্কত খেলিবৰ কাৰণে, সিহঁতক খেলিব দিলোঁ। খেলিব দি আকৌ মোৰ এয়া ইভিনিং ৱাক কৰিম। মই আজি বেছি আঁতৰত নাযাওঁ, এনেকৈ ইয়াতে মই 4-5 পাকমান ঘূৰিম, যিহেতু সন্ধিয়াও হ'ল এতিয়া। আৰু যাই ঘৰত চাকি বন্তি দিব লাগিব। তাৰপিছত এয়া আৰু আজি ছানডে এনেকৈ গ'ল আমাৰ দিনটো। তাৰপিছত ইহঁতক খেলিব দি মই ইয়াতে এনেকৈ ঘূৰি আছোঁ, এনেকৈ ঘূৰি তাৰপিছত ৰুমত যাম আৰু। তাৰপিছত মোৰ যদি মিনি ব্লগটো আপোনালোকে ভাল পাইছে কমেণ্ট কৰি ক'ব, আগলৈ মই এনেকৈ দিয়া চেষ্টা কৰিম ডেইলি। এতিয়া মই অলপমান ঘূৰি লৈ ঘৰত যাব ওলাম আৰু। আজিলৈ বাই, গুড নাইট।